হ'ল লৈ যাওক 95,000 টকাত ফ্ৰেণ্ডছ আপোনালোকে মাৰুতিৰ ভৰাকা অল্টো পাই আছে 95,000 টকা দিলে হ'ল অল্টো আপোনালোকে লৈ যাব পাৰিব আৰু এখন দিব 1,20,000 দিয়ক আৰু আপোনালোকে ৱেগানাৰ লৈ যাওক 1,20,000 দিলে হ'ল দিলে লৈ যাব পাৰিব আপোনালোকে এণ্টেৰিয়ৰ চাওক কেমেৰামেনে দেখাই দিব চিট কভাৰ নতুন লগোৱা আছে আপোনালোকে চাই লওক গাড়ী বঢ়িয়া 79ত এখন স্পাৰ্ক গাড়ী পাই আছে আপোনালোকে চাওক গাড়ী বঢ়িয়া কণ্ডিশ্যনত আছে এচি থকা মডেল আপোনালোকে স্পাৰ্ক এখন পাই আছে 79,000 দিয়ক আৰু আপোনালোকে স্পাৰ্ক 2013 ইয়ন 1,55,000 দিয়ক আৰু আপোনালোকে লৈ যাওক যদি ৰিফাইনেন্স কৰে 55,000 টকাটো দিলে হ'ল দাদা ৰিফাইন ওলাই যাব 2015ৰ i10 স্পৰ্টছ আপোনালোকে পাই আছে 1,95,000 চাই লওক গাড়ীৰ কোৱালিটি চাই লওক গাড়ীৰ কোৱালিটি ওপৰৰ টপ মডেল গাড়ী 2,10,000 আৰু হন্ডা এখন বেৰি কৰি পাই আছে ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হলে কিমান ল'ব 80,000 দিয়ক মিনিমাম সিভিল ভাল আছে যদি 80,000 টকা দিলে লৈ যাব পাৰিব 2,55,000 টকা দিয়ক আৰু আপোনালোকে বুলেৰো লৈ যাওক আপোনালোকে চাওক এলহিল থাকে আপোনালোকে চাওক চাৰিটা টায়াৰে এলহিল আছে কৰি দিব 2014ৰ ৱেগনাৰ VXI 2,55,000 14ৰ ৱেগনাৰ VXI 2,55,000 ৰিফাইনেন্স কৰিলে 70,000 টকা দিয়ক লৈ যাওক আৰু এখন আছে ফাৰ্ষ্ট ওনাৰ ছেকেণ্ড ওনাৰ ফাৰ্ষ্ট ওনাৰ কিলোমিটাৰ কিমান চলিছে কিলোমিটাৰ আপোনাৰ 60 মান চলোৱা আছে 2014ৰ সুইফট বহুত ৰিয়াৰ হয় এইটো মডেল মাৰ্কেটত এভেইলেবল নাথাকে পেট্ৰলৰ সুইফট আপোনালোকে পাই আছে 3,40,000 ৰিফাইনেন্স কৰিলে 80,000 মান গাড়ীখিনি কিলোমিটাৰ চলোৱা আছে আৰু গাড়ীখনৰ দাম হ'ল 2019ৰ এল্টো K10 3,45,000 আৰু যদি ৰিফাইনেন্স যদি কৰে এখন এল্টো K10 আপোনালোকে 1,00,000 টকা দিলে লৈ যাব পাৰিব কৰি দিব 4,55,000 টকাত বুলেৰো SLX চাওক বুলেৰো SLX পাই আছে 2015 চনত 4,55,000 টকা যদি ৰিফাইনেন্স যদি কৰে কিমানত ল'ব এটো আপোনাৰ যদি সিভিল ভাল আছে লেনদেন ভাল ট্ৰানজেকশন ভাল বেংকৰ 1,00,000 দিলে ওলাই যাব মিনিমাম 1,80,000 4,80,000 টকাত পুৰা টপ মডেল 2017 চনৰ বেলেনো পাই আছে ৰিফাইনেন্স কৰিলে মিনিমাম 80,000 90,000 টকা জমা দিয়ক আৰু জমা দি এখন বেলেনো 2021ৰ নহয় 21ৰ সুইফট পাই আছে 5,70,000 আৰু যদি ৰিফাইনেন্স কৰে 1,00,000 টকা দিয়ক আৰু এখন সুইফট আপোনালোকে লৈ যাওক 1,00,000 টকা দিলে হ'ল 2021ৰ সুইফট আপোনালোকে লৈ যাব পাৰিব আৰু এখন ইকো VXI ৱেগনাৰ VXI 2013 2,45,000 ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে ওলাব আৰামছে ওলাই যাব ফাৰ্ষ্ট ওনাৰ নে ছেকেণ্ড ওনাৰ ফাৰ্ষ্ট ওনাৰ আপোনালোকে নিউ মডেল সুইফট পাই আছে 5,25,000 2020ৰ ৰিফাইনেন্স কৰিলে 1,00,000 টকা দিয়ক দাদা ক'লে আৰু বন্ধুসকল আজি আকৌ আহিছোঁ মই পখিলা মটৰ শ্ব'ৰুমলৈ আৰু মই আপোনালোকক আজি কৈ দিওঁ এটা কথা পখিলা মটৰ্ছত আহা কাৰণ ইটোৱে মোৰ পখিলা মটৰ্ছত বহুত কম চলা গাড়ী আৰু 2 মাহ 3 মাহ হোৱা গাড়ী আৰু বহুত কম প্ৰাইজত এটা গাড়ী পায় দাদা আছে মোৰ লগত দাদা মোৰ চেনেলত আপোনাক ৱেলকাম জনালোঁ প্ৰথমতে আপুনি এড্ৰেছটো কৈ দিয়ক কোনখিনি জেগাত আছে এইটো জালুকবাৰীৰ ফালৰ পৰা যদি আহে 60 মিটাৰ মান আহিলে যিটো আমাৰ এয়াৰপৰ্ট হাইৱে আছে 60 মিটাৰ মান আহিলে আপোনাৰ ৰাইট চাইডে দেখা হ'ব গাড়ীবোৰ ডিসপ্লে কৰা থাকে বাইক হওক 400 ডিসপ্লে কৰা থাকে আৰু যদি গোৱালপাৰা ফালৰ পৰা আহে যিটো জিও মছজিদ আছে ওচৰতে জিও মছজিদটো পাৰ হৈ আপোনাৰ 60-70 মিটাৰ মান আহিলে ৰাইট চাইডে দেখা লেফটত দেখা পাব ন আৰু আপোনাৰ শ্ব'ৰুমৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান আজিৰ 79 ৰ পৰা আছে 79 আৰু ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে আৰামছে অল আসাম ৰিফাইনেন্স ফেচিলিটি আছে অল আসাম আছে ন অল আসাম ৰিফাইনেন্সৰ ফেচিলিটি পাব আৰু গাড়ী কিনিলে কিবা ইঞ্জিন ওৱাৰেণ্টি গ্যাৰাণ্টি কিবা আছে নেকি ইঞ্জিন ওৱাৰেণ্টি মানে মানুহ আজিকালি গ্যাৰাণ্টি দিব নোৱাৰা হৈছে ইঞ্জিন ওৱাৰেণ্টি গ্যাৰাণ্টি কি দিম হয় তথাপিতো যেতিয়া কাষ্টমাৰে মোৰ ফালৰ পৰা গাড়ী ল'ব মোৰ চেনেলৰ পৰা চাই কেনে হয় সপ্তাহ 10 দিনৰ ভিতৰত যদি কিবা ডাঙৰ মেজৰ প্ৰব্লেম ওলাই গাড়ীটো লৈ আহিব মই চাই ল'ম তেতিয়া পিয়ৰিটি আপোনাক দাদা দি দিলে যদি সপ্তাহ 10 দিনৰ ভিতৰত গাড়ীখন যদি কিবা মেজৰ প্ৰব্লেম ওলাই দাদা আপোনাক গাড়ীখন লৈ আহিব ভাল ভুল কৰি আপোনাক আৰু বঢ়িয়াকৈ চকুৰ আগত ভাল কৰিব আৰু দিখা দিব আৰু বলক আৰু বেছি বকি থাকি কওক আৰু কিবা ক'ব মই যিটো প্ৰাইজত গাড়ীবোৰ দি আছো আপোনালোকে ডাইৰেক্ট মোৰ তাত ল'ব নালাগে প্ৰথমতে আপোনাৰ ইউটিউব চাওক OLX চাওক তাৰপিছত আহক মোৰ তাত তাৰপিছত ভিজিট কৰক গাড়ী চাওক আপোনাৰ লগত কোনোবা ভাল মেকানিক লৈ আহক বা জানা মানুহ লৈ আহক গাড়ীখন চাই লওক চাই কেনে গাড়ী ভাল কৰি ভিজিট কৰি কথা পাতি তাৰপিছত গাড়ী লওক তাৰমানে চেলেঞ্জিং প্ৰাইজত দাদা তাৰমানে কাৰ দি আছে সেইকাৰণে এইটো কথা দাদা কৈছে বহুত কম প্ৰাইজত দি আছে আৰু বলক বেছি কথা নাপাতো দাদা আৰু মই ভিডিঅ'টো এনেও লম্বা হৈ গ'ল বলক দাদা আৰু মই মিলি আজি যিখিনি ধুনীয়া গাড়ীৰ ষ্টক দেখাই দিম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক দাদা স্পেক কিমান চনৰ কওক এইটো 2011ৰ হয় এইটো আহিব আপোনাৰ 79,000 ফিক্স দাম হয় ফিক্স দাম উইথ পেপাৰ থাকিব 79ত এখন স্পাৰ্ক গাড়ী পাই আছে আপোনালোকে চাওক গাড়ী বঢ়িয়া কণ্ডিশ্যনত আছে এচি থকা মডেল আপোনালোকে স্পাৰ্ক এখন পাই আছে 79,000 দিয়ক আৰু আপোনালোকে স্পাৰ্ক এখন আপোনালোকে ঘৰত লৈ যাওক এখন ৰিফাইনেন্স নহ'ব আপোনালোকে কেছত লৈ যাব লাগিব আৰু এখন অল্টো পালো 2007ৰ হয়তো হয় এইটো টেক্স টু ফেল আছে মই গ্ৰীণ টেক্স দি দিম 5 বছৰত হয় এইটো আপুনি 95 কৰি দিব মই টেক্স গোটেই ট্ৰান্সফাৰ গোটেইখিনি মই কৰাই দিম
95,000 টকাত মাৰুতিৰ ভৰাখন এল্টো পাই আছে। 95,000 টকা দিয়ক আৰু আপোনালোকে এল্টো লৈ যাওক। অকল 95,000 টকা দিলে হ'ল। গ্ৰীণ টেক্স দাদাহঁতে দি দিব 5 বছৰৰ কাৰণে। আপোনালোকে নিশ্চিন্ত হৈ নাথাকক, খালি শ্ব'ৰুম সোনকালে ভিজিট কৰক। ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে, সেই ফোন নম্বৰত কণ্টেক্ট কৰি এখন গাড়ী আপোনালোকে লৈ যাওক। 95,000 টকাত ফ্ৰেণ্ডছ আপোনালোকে মাৰুতিৰ ভৰাখন অল্টো পাই আছে। 95,000 টকা দিলে হ'ল, অল্টো আপোনালোকে লৈ যাব পাৰিব। আৰু এখন i10 স্পৰ্টছ পালোঁ। এইটো i10 স্পৰ্টছ 2015 হয়। হয়, এনে বেলেগৰ ভিডিঅ' চাওঁ, হয়, 2010 গাড়ী 2,30,000, 2,40,000 এনেকুৱা দাম কয়। হয়, এইটো 15 গাড়ী 195 দিব দি দিম, একদম একদম ফিক্স দাম। আৰু স্পৰ্টছ মডেল, মেগনা নহয়, এৰা নহয়। ৰিফাইনেন্স কৰিলে কিমান ল'ব? এইটো আপুনি 70,000 দিয়ক, ওলাই যাব ন? ওলাই যাব। 2015 i10 স্পৰ্টছ আপোনালোকে পাই আছে 1,95,000। চাই লওক গাড়ীৰ কোৱালিটি, চাই লওক গাড়ীৰ কোৱালিটি, ওপৰত টপ মডেল গাড়ী। আপোনালোকে এণ্টেৰিয়ৰ চাই লওক, আমাৰ কেমেৰামেন দেখাই দিব, এণ্টেৰিয়ৰ চাই লওক। 1,95,000 টকা দিয়ক আৰু আপোনালোকে i20 স্পৰ্টছ লৈ যাওক। আৰু ইয়াৰ ইঞ্জিন কেপাচিটি কাপা ইঞ্জিন পাই আছে, আপোনালোকে চাই লওক। কাপা ইঞ্জিন পাই আছে, কাপা 2 ইঞ্জিন পাই আছে। আৰু যদি ৰিফাইনেন্স কৰে মিনিমাম 80,000 টকা দিলে হ'ল, দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু এখন চুইফ্ট পালোঁ। এইটো 2020 হয়। হয়, এইটো আগৰ ভিতৰত 5,30,000 কোৱা আছিল। হয়, এইটো ভিতৰত আৰু 5,000 কমাই দিছোঁ। হয়, 5,25,000 ফিক্স দাম হয়, উইথ পেপাৰ মই দি দিম। কিলোমিটাৰ কিমান চলিছে? এইটো 51-52 মান চলোৱা আছে। চলিছে ন? 2020 চুইফ্ট 5,25,000 দিয়ক আৰু এখন আপোনালোকে লৈ যাওক। ৰিফাইনেন্স কৰিলে এখন কিমানত ল'ব? এইটো আপুনি 1,00,000 দিয়ক, মিনিমাম ন? মিনিমাম 1,00,000 মান টকা দিয়ক আৰু লৈ যাওক। কিলোমিটাৰ কিমান চলিছে এখন? 51 51। ফাৰ্ষ্ট অনাৰ নে ছেকেণ্ড অনাৰ? ফাৰ্ষ্ট অনাৰ। ফাৰ্ষ্ট অনাৰ আপোনালোকে নিউ মডেল চুইফ্ট পাই আছে 5,25,000 2020। ৰিফাইনেন্স কৰিলে 1,00,000 টকা দিয়ক দাদা ক'লে। আৰু এখন ইয়ন পালোঁ কওক। এইটো 2013 হয়। হয়, 150 দিয়ক আৰু লৈ যাওক উইথ পেপাৰ। 2013 ইয়ন 1,55,000 দিয়ক আৰু আপোনালোকে লৈ যাওক। যদি ৰিফাইনেন্স যদি কৰে 55,000 টকাটো দিলে হ'ল, দাদা ৰিফাইনেন্স আপোনাক কৰি দিব। আৰু এখন অল্টো পালোঁ। এইটো 2019 হয়। হয়, অলপ লেতেৰা হৈছে, কালি আহিছে গাড়ীটো। হয়, এইটো আপোনাৰ 285 কৰি দিব, লৈ যাব। 2019 এল্টো LXi 2,85,000 টকা। 2019 এল্টো LXi 2,85,000 যদি ৰিফাইনেন্স যদি কৰে 70,000 টকা দাদা তাত জমা দিয়ক আৰু জমা দি এখন এল্টো আপোনালোকে লৈ যাওক। আৰু এখন কুইক পালোঁ কওক। এইখন 2020 হয়। গাড়ী একদম ধুনীয়া হৈ আছে। হয়, এইটো আপুনি 3.5 লাখ দিয়ক আৰু লৈ যাওক। কিলোমিটাৰ কিমান চলিছে? এইটো 50ৰ ভিতৰত আছে, 49 মান চলোৱা আছে। ফাৰ্ষ্ট অনাৰ। ফাৰ্ষ্ট অনাৰ। 2020 কুইট আপোনালোকে গাড়ী দেখিলে আপোনালোকে চাওক না, বৰষুণ দি আছে তথাপিতো গাড়ী চাওক, গাড়ী চাওক কেনেকুৱা হৈ আছে। ফুল বডি অৰিজিনেল পেইণ্টত পাই আছে। 3.5 লাখ মান টকা দিয়ক। 2020 কুইট আপোনালোকে লৈ যাওক। যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 70-80,000 টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু এখন বেলেনো পালোঁ কওক। এইটো RS মডেল হয়। হয়, এইটো বুষ্টাৰ ইঞ্জিন হয়। হয়, RS মডেল পোৱা খুবেই টান হয়। হয়, এইটো 2017 হয়। হয়, এইটো আপুনি 480 কৰি দিব, যাওক দি দিম। 2017 বেলেনো দাদা কৈছে এখন বুষ্টাৰ ইঞ্জিন হয়। মই প্ৰথম শুনিছোঁ, মই ইমান নাজানো, তাতে দাদা ক'লে 2017 বেলেনো আলফা মডেল আপোনালোকে পাই আছে 4 লাখ কিমান? 80। 4,80,000 টকাত পুৰা টপ মডেল 2017 চনৰ বেলেনো পাই আছে। ৰিফাইনেন্স কৰিলে মিনিমাম 80,000 90,000 টকা দাদা জমা দিয়ক আৰু জমা দি এখন বেলেনো আপোনালোকে লৈ যাওক। আমাৰ কেমেৰামেনে অলপ ওচৰৰ পৰা গাড়ীখন দেখাই দিব, আপোনালোকে চাই লওক। গাড়ী কোৱালিটি চাই লওক, গাড়ী চাওক, গাড়ী জিলিকি আছে। আপোনালোকে চাওক পুৰা টপ মডেল বেলেনো আপোনালোকে পাই আছে 4,85,000 টকাত। ৰিফাইনেন্স কৰিলে অকল 90,000 টকা দিলে লৈ যাব পাৰিব। আৰু এখন কওক। এইটো VDI হয়, 2017। হয়, LED লাইট আছে, প্ৰজেক্টৰ লাইট আছে, হয়, ডায়মণ্ড কাট এলো আছে। হয়, এইটো আপুনি 495 দিব আৰু লৈ যাব উইথ পেপাৰ। 495। 4,95,000 টকাত আপোনালোকে ব্ৰেজা পাই আছে 2017 চনত। 2017 চনৰ ব্ৰেজা পাই আছে। যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 90,000 1,00,000 টকা দিয়ক আৰু আপোনালোকে ব্ৰেজা আপোনালোকে লৈ যাওক। আৰু এখন বুলেৰো পালোঁ। আগৰ ভিডিঅ'টো আছিল এখন দাদা কওক। আগৰ ভিডিঅ'টো আছিল, হয়, এখন যোৱা নাই। হয়, এখন আপোনাৰ আগৰ ভিডিঅ'ত দামটো আছিল 2,70,000। হয়, এবাৰ আৰু 15,000 কমাই দিছোঁ, হয়, 2,55,000 দিব আৰু গাড়ী লৈ যাব। 2,55,000 টকা দিয়ক আৰু আপোনালোকে বুলেৰো লৈ যাওক। আপোনালোকে চাওক এলহিল থাকে, আপোনালোকে চাওক চাৰিটা টায়াৰে এলহিল আছে। 2,55,000 টকা দিলে হ'ল। এখন ৰিফাইনেন্স নহ'ব, কেছত লৈ যাব লাগিব। 2,55,000 টকা দিয়ক আৰু আপোনালোকে বেলেনো লৈ যাওক। আৰু এখন চুইফ্ট আছে নেকি? 2019 হয়। হয়, ৰেড কালাৰ 2019 চুইফ্ট। হয়, ৰেড কালাৰ খুব ডিমাণ্ডেবল হয়। হয়, এইটো আপোনাৰ 495 দিব, ফিক্স দাম হয়। ফিক্স দাম ন? 495 গাড়ী লৈ যাব। ভাড়া দামে কৈ দিলে। 2019 চুইফ্ট 495 ৰিফাইনেন্স কৰিলে মিনিমাম 1,00,000 মান টকা দিয়ক আৰু এখন চুইফ্ট আপোনালোকে লৈ যাওক। আৰু এখন বুলেৰো এখন আছে নেকি দাদা? কওক। এইটো তোমাৰ 2015 SLX হয়। হয়, এইটো আপোনাৰ আগৰ ভিতৰত দাম আছিল 4,70,000। হয়, এইটো 4,55,000 কৰি দিব। 4,55,000 টকাত বুলেৰো SLX চাওক। বুলেৰো SLX পাই আছে 2015 চনত 4,55,000 টকাত। যদি ৰিফাইনেন্স যদি কৰে কিমানত ওলাব? এইটো আপোনাৰ যদি চিভিল ভাল আছে, হয়, লেনদেন ভাল, ট্ৰেনজেকশ্যন ভাল বেংকৰ, হয়, 1,00,000 দিলে ওলাই যাব।
মিনিমাম 1 লাখ মান টকা জমা দিয়ক আৰু 2015 চনৰ SLX বুলেৰো এখন আপোনালোকে লৈ যাওক। মূল দাম হ'ল 4,55,000 টকা দিলে আপোনালোকে কেছ পইচাত লৈ যাব পাৰিব। আৰু যদি অন টেবুল দাদাৰ লগত বহে যদি কেছত লয় দাদা আৰু অলপমান চাই দিব। আৰু আহক বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনাক দেখাই আছোঁ। গোটেইখিনি গাড়ীৰ ষ্টক ডিটেইলছ আপোনালোক মই দি আছোঁ, খালি ভিডিঅ'টো স্কিপ কৰি নাচাব। দাদা আৰু এখন কওক। এইটো হোণ্ডা ব্ৰায়ো হয়, হয় 2015ৰ। হয় এইটো আপোনাৰ আগৰ ভিতৰত 2,15,000 নে 2,20,000 কোৱা আছিল। হয় এইটো 2,10,000 দিব, উইথ পেপাৰ লৈ যাব। 2,10,000 আৰু হণ্ডাৰ এখন বেৰি কৰি পাই আছে, ৰিফাইনেন্স হ'ব। হৈ যাব। ৰিফাইনেন্স হ'লে কিমানত ল'ব? 80,000 দিয়ক। মিনিমাম চিভিল ভাল নাই, চিভিল ভাল আছে যদি 80,000 টকা দিলে লৈ যাব পাৰিব। আৰু এখন ৱেগনাৰ পালোঁ কওক। এইটো আপোনাৰ 2013ৰ হয়। হয় এইটো আপুনি 240 দিয়ক, লৈ যাব। কৰাই দিম। 2013ৰ ৱেগনাৰ 2,45,000 দিয়ক। ৱেগনাৰ LXI নহয়, VXI। ৱেগনাৰ VXI 2013 2,45,000 ৰিফাইনেন্স কৰিলে 80,000 মান টকা দিলে ওলাব, আৰামছে লৈ যাব ন। মিনিমাম 80,000 মান টকা দিয়ক আৰু ৱেগনাৰ VXI আপোনালোকে লৈ যাওক। এখন বিক্ৰী হৈছে ন, এখন বিক্ৰী হৈছে, এখন নেদেখাওঁ। আৰু এখন চুইফ্ট আছে কওক। এইটো চুইফ্ট ডিজায়াৰ হয়, 2014ৰ। হয় লখিমপুৰ নম্বৰ হয়। হয় এইটো আপোনাৰ আগৰ ভিতৰত আছিল 350, হয় 340 কৰাই দিব। এইটো চুইফ্ট ডিজায়াৰ পেট্ৰলৰ 2014ৰ 3 লাখ কিমান বুলি ক'লে? 40। 3,40,000 টকাত পেট্ৰলৰ চুইফ্ট ডিজায়াৰ পাই আছে। পেট্ৰলৰ চুইফ্ট ডিজায়াৰ 3,40,000 টকাত যদি ৰিফাইনেন্স যদি কৰে 80,000 90,000 টকা জমা দিয়ক আৰু পেট্ৰলৰ চুইফ্ট ডিজায়াৰ আপোনালোকে লৈ যাওক। দাদা এখন আছে নেকি কওক। এইটো 2014ৰ হয়, হয় VXI। হয় এইটো আপোনাৰ 340 দিয়ে লৈ যাব পাৰিব, উইথ পেপাৰ। 2014ৰ VXI 3,40,000 টকাত ৰিফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিয়ক আৰু লৈ যাওক। গাড়ীখন ফাৰ্ষ্ট ওনাৰ নে ছেকেণ্ড ওনাৰ? ফাৰ্ষ্ট ওনাৰ। ফাৰ্ষ্ট ওনাৰ। কিলোমিটাৰ কিমান চলিছে? কিলোমিটাৰ আপোনাৰ 60 মান চলোৱা আছে। 60 মান চলি আছে। 2014ৰ চুইফ্ট বহুত ৰিয়াৰ হয়, এইটো মডেল মাৰ্কেটত এভেইলেবল নাথাকে। পেট্ৰলৰ চুইফ্ট আপোনালোকে পাই আছে 3,40,000 ৰিফাইনেন্স কৰিলে 1 লাখ বা 90,000 টকা দিয়ক আৰু লৈ যাওক। আৰু গাড়ী এফালে আছে নেকি? এখন আছে নেকি কওক। বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনালোক আৰু দেখাই আছোঁ। ভাল ভাল গাড়ীৰ ষ্টক আহিছে দাদাৰ শ্ব'ৰুমত। আৰু এখন কওক। এইটো 2014ৰ হয়। হয় এইটো আপুনি 255 কৰি দিব। 2014ৰ ৱেগনাৰ VXI 2,55,000। 14ৰ ৱেগনাৰ VXI 2,55,000 ৰিফাইনেন্স কৰিলে 70-80,000 টকা দিয়ক আৰু লৈ যাওক। আৰু এখন আছে নেকি কওক। এইটো আপোনাৰ 2013ৰ হয়, গুৱাহাটী নম্বৰ, LCD বেক কেমেৰা গোটেইখিনি লাগি আছে। হয় এইটো আপোনাৰ 3,10 মান পালে দি দিম। পেট্ৰলৰ পেট্ৰল 2013ৰ আপোনালোকে চুইফ্ট খাটা চুইফ্ট পাই আছে 3,10,000 যদি ৰিফাইনেন্স যদি কৰে এখন খাটা চুইফ্ট আপোনালোকে মিনিমাম 1 লাখ মান টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। এখন আছে নেকি? এখন কওক। এইটো আপোনাৰ 2022ৰ হয়, হয় 2.4 ভি হয়। হয় এখন আপোনাৰ 17 লাখ দিলে লৈ যাব পাৰিব। 2022ৰ 2022 কিলোমিটাৰ কিমান চলিছে? এইটো 80 মান চলোৱা আছে। 80 মান চলিছে। আগতে ইনোভা বেলেগত ক্ৰিষ্টা চাই ন? লওক, ইনোভা ক্ৰিষ্টা হয়, বেলেগত চাই লওক। হয় 2022ৰ ইনোভা ক্ৰিষ্টা কিমান দাম আছে, তাৰপিছত আহি মোৰ পৰা লওক। 2022ৰ ইনোভা ক্ৰিষ্টা 17 লাখ টকাত। আৰু দাদা জেনুইনটো চলে, মিটাৰ আছে আপোনাৰ, জেনুইন মিটাৰ আছে। 80,000 কিলোমিটাৰ চলিছে। আপোনালোকে জানে এইবিলাক গাড়ী 5 লাখ 6 লাখলৈ কিলোমিটাৰ চলাব পাৰি। আৰু যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 5 লাখ মান টকা দিলে ওলাব। যদি চিভিল ভাল লাগে তাত ডাউনতো ওলাব। তাত দামতো ওলাব। দামতো ওলাব। মিনিমাম যদি চিভিল ভাল আছে 3 লাখ মান টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক। দাদা ভালে যাওক ষ্টকত। বলক এতিয়া অন্য ষ্টকলৈ আহোঁ। দাদা বলেৰো এইটো 2020ৰ হয়, B6। আগতো এটা দেখাইছিলোঁ, সেইটো বিক্ৰী হৈছে, সেইটো বেলেগ হয়। এইটো আপোনাৰ 740 দিলে ওলাই যাব, মানে লৈ যাব পাৰিব। 2020ৰ 2020 ফিক্স দাম ন? 2020ৰ বলেৰো প্ৰাইচটো আৰু কৈ দিয়ক। 740 ফিক্স দাম হয়, 750 উইথ পেপাৰ। 7,40,000 7,40,000 টকা 2020ৰ বলেৰো পাই আছে। 20ৰ বলেৰো 7,40,000 যদি ৰিফাইনেন্স যদি কৰে 1 লাখ দিলে ওলাব, ওলাই যাওক। যদি চিভিল ভাল আছে 1 লাখ টকা দিয়ক আৰু এখন 20ৰ বলেৰো আপোনালোকে লৈ যাওক। আৰু এখন ব্ৰেজা পালোঁ, পেট্ৰল নে ডিজেল? এইটো পেট্ৰল হয়, 20ৰ লাষ্টৰ VXI অপচনেল হয়। হয় এইটো আপোনাৰ 7,55,000 আহিব। কিলোমিটাৰ কিমান চলিছে? 20,000 চলিছে, একদম জেনুইন। একদম জেনুইন কিলোমিটাৰ চলিছে 20,000। 7,55,000 টকা 2020ৰ পেট্ৰলৰ ব্ৰেজাৰ লৈ যাওক। ৰিফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিয়ক। যদি চিভিল ভাল আছে এখন গাড়ী লৈ যাওক। বিভিন্ন ধৰণৰ গাড়ীৰ ষ্টক আছে, মই দেখাই আছোঁ। দাদাৰ মানে শ্ব'ৰুমত গাড়ীৰ আকাল নাই, আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী পাব। আৰু এখন ৱেগনাৰ পালোঁ, বহুত ভাল গাড়ী, মানে এসময়ৰ মানে ৰজা গাড়ী। এখন গাড়ী কওক। 2008ৰ হয়। হয় এইটো আপোনাৰ গ্ৰীণ টেক্স দিয়া আছে 2028লৈকে। হয় এইটো আপুনি 1,20,000 দিব। 1,20,000 দিয়ক আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক। 1,20,000 দিলে হ'ল, দিলে লৈ যাব পাৰিব। আপোনালোকে ইণ্টেৰিয়াৰ চাওক, কেমেৰামেনে দেখাই দিব। চিট কভাৰ নতুন লগাই আছে, আপোনালোকে চাই লওক। গাড়ী বঢ়িয়া কণ্ডিশ্যন কৰি থৈ দিছে। 1,20,000 টকা দিলে হ'ল, 1,20,000 টকা দিলে হ'ল, দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু বোলে বেলেনো আছে, ঠিকে কৈছে। আৰু এখন বেলেনো কওক। এইটো 2019ৰ আলফা মডেল। হয় এইটো আপোনাৰ 545 আহিব।
2019 বেলেনো আলফা মডেল 5,45,000 যি ৰিফাইন ইঞ্জিন কৰে 1 লাখ মান টকা দিলে যি লৈ যাব পাৰিব কেমেৰামান গাড়ীখন একবাৰ দেখাই দিয়া আগৰ ফালে যাওক চাই লওক ডায়মণ্ড কাৰ্ড তেল আহিল আপোনালোকে চাই লওক ডায়মণ্ড কাৰ্ড তেল আহিলে পাই আছে মূল দাম হ'ল গাড়ীখনৰ 5,45,000 বেলেনো আপোনালোকে টপ মডেল পাই আছে যি ৰিফাইন ইঞ্জিন কৰে 1 লাখ টকা দিয়ক আৰু আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ী আছে মই আৰু দেখাই আছোঁ আপোনালোক ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব স্কিপ কৰি চালে গম নাপাব আৰু এফালে আহক আৰু এখন অল্টো পালোঁ এইটো 2021 এল্টো 800 VXI হয় এইটো আপুনি আগৰ ভিডিঅ'ত 3,40,000 মান আছিল এইবাৰ 10,000 কমাই দিছোঁ 3,30 হ'লে দি দিম 2021 এল্টো এলেক্সা নহয় ফ্ৰেণ্ডছ VXI পাই আছে 3,30,000 টকাত গাড়ী চাই লওক 2021 এল্টো VXI পাই আছে 3,30,000 ৰিফাইন ইঞ্জিন কৰে চিভিল যদি ভাল আছে 80,000 মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন এল্টো কেটেন পালোঁ এইটো এল্টো কেটেন 2019 হয় এইটো আপোনাৰ 335 দিলে লৈ যাব পাৰিব 2019 এল্টো কেটেন 3,35,000 দিয়ক আৰু লৈ যাওক আৰু কিলোমিটাৰ কিমান চলিছে 43 মান চলোৱা আছে 43 মান চলি আছে ন 43,000 মান গাড়ীখিনি কিলোমিটাৰ চলোৱা আছে আৰু গাড়ীখনৰ দাম হ'ল 2019 এল্টো কেটেন 3,45,000 আৰু যদি ৰিফাইন ইঞ্জিন কৰে এখন এল্টো কেটেন আপোনালোকে 1 লাখ টকা দিলে লৈ যাব পাৰিব বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনালোক দেখাই আছোঁ আৰু এখন কওক 2021 VXI হয় এইটো আপোনাৰ 5,75,000 মান দিলে ওলাই যাব 2019 নহয় 21 চুইফ্ট পাই আছে 5,70,000 আৰু যদি ৰিফাইন ইঞ্জিন কৰে 1 লাখ টকা দিয়ক আৰু এখন চুইফ্ট আপোনালোকে লৈ যাওক 1 লাখ টকা দিলে হ'ল 2021 চুইফ্ট আপোনালোকে লৈ যাব পাৰিব আৰু এখন ইকো স্পৰ্ট টাইটেনিয়াম এইটো 2017 হয় টাইটেনিয়াম টপ মডেল ডক্টৰৰ গাড়ী আছিল এইটো মানুহে ভাবে যে ফৰ্ড বন্ধ হৈ গৈছে ইণ্ডিয়াত কিন্তু ফৰ্ডৰ ছাৰ্ভিচিং আছে আমাৰ গুৱাহাটীত বহুত জেগাত আছে বেহাৰবাৰী ভাঙাঘৰ গোটেইখিনি জেগাতে আছে এইটো আপোনাৰ 4,80,000 দিলে এইটো লৈ যাব পাৰিব কিমান চন 2017 টপ মডেল 2017 ইকো স্পৰ্ট টাইটেনিয়াম ডক্টৰে ড্ৰাইভ কৰা কাৰ আছিল আৰু কিলোমিটাৰ কিমান চলিছে 51 মান আছে 51,000 কিলোমিটাৰ চলিছে ৰিফাইনেন্স কৰিলে মিনিমাম 1.5 লাখ মান টকা দিয়ক 1.5 লাখ মান টকা দিলে এখন আপোনালোকে ইকো স্পৰ্ট আপোনালোকে ঘৰত লৈ যাব পাৰিব সোনকালে শ্ব'ৰুম ভিজিট কৰক আৰু এখন স্কৰ্পিঅ' কওক S11 হয় এইটো আপোনাৰ টেক্স টু ফেল আছে অক্টোবৰত এইটো মই গ্ৰীণ টেক্স দি দিম 10 বছৰত 15 বছৰ পাব সৰি 15 বছৰ পাব মই কাগজ গোটেইখিনি আপডেট কৰি এইটো আপোনাৰ 12.5 হ'লে মই দি দিম 12.5 লাখ টকাত স্কৰ্পিঅ' 2019 S11 পাই আছে আৰু যদি ৰিফাইন ইঞ্জিন কৰে মিনিমাম 2 লাখ মান টকাৰ এটা জমা দিয়ক আৰু স্কৰ্পিঅ' S11 আপোনালোকে লৈ যাওক আফৰোডিং চাওক এল'হিল টায়াৰ ব্লেক লাগি আছে সোনকালে শ্ব'ৰুম ভিজিট কৰক গাড়ী চাওক গাড়ীৰ কোৱালিটি চাই লওক আগৰ ফালৰ পৰা আমাৰ কিমান মানে দেখাই দিব আপোনালোক চাই লওক S11 12.5 লাখ টকা দিয়ক আৰু আপোনালোকে S11 2019 চনত আপোনালোকে লৈ যাওক দাদা থাৰ কওক এইটো 2022 হয় 4x4 ডিজেল হয় এইটো আপোনাৰ 11,30 কৰি দিব 4x4 2022 থাৰ পাই আছে আপোনালোকে 11,30,000 টকা ডিজেলৰ থাৰ পাই আছে 4x4 যদি ৰিফাইন ইঞ্জিন কৰে যদি চিভিল ভাল আছে এখন থাৰ আপোনালোকে মিনিমাম 2 লাখ 2.5 লাখ টকা দিয়ক আৰু এখন লৈ যাওক এটা গাড়ী হৈ গ'ল এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে পখিলা মটৰ শ্ব'ৰুমৰ নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ ফ্ৰেণ্ডছ দাদা জয় অসম